ঘৰৰ পৰা ওলাই আহিছে সকলো। কেন্দ্ৰবিন্দু হ'ল এখন দোকান। দোকানখনৰ ভিতৰলৈ সকলোৱে জুমি জুমি চাইছে। কি ওলাইছে দোকানখনত? বঙাইগাঁও জিলাৰ নোৱাগাঁৱত পুৱাই লাগিল হোৱা-দোৱা। কেন্দ্ৰবিন্দু হ'ল এখন দোকান। দৰাচলতে এই দোকানখনৰ ভিতৰত ওলাইছে 25ডালকৈ নাকফেটি। যিমানে খান্দিছে সিমানে ওলাইছে সাপৰ পোৱালি। চাৰিওফালে কেৱল সাপ আৰু সাপ। এখন গেলামাল আৰু কাপোৰৰ দোকানত পুৱাই ওলাইছিল 2টা নাকফেটি সাপৰ পোৱালি। তাৰ পিছতেই দোকানখনৰ ফ্ল'ৰটো খান্দি দিয়াৰ পিছত ওলাল 25ডাল নাকফেটি সাপৰ পোৱালি। তাৰ পিছতেই সাপৰ পোৱালিকেইটা চাবলৈ হেতা ওপৰা লাগিল স্থানীয় লোকৰ। এইটো নোৱাগাঁও চক হয়, মানিকপুৰ থানাৰ অন্তৰ্গত। আৰু এই নোৱাগাঁও চকতে 2টা দোকান, আপোনাৰ এটা হ'ল গেলামাল দোকান আৰু এটা হ'ল কাপোৰৰ দোকান। আপোনাৰ গেলামাল দোকানৰ কাপোৰৰ দোকানৰ যিটো ফ্ল'ৰ আছে, এই ফ্ল'ৰৰ তলত আপোনাৰ যিটো নাক ফেটি বুলি কোৱা হয়, ফেটি সাপ, অতি বিষাক্ত সাপ, এই সাপৰ আপোনাৰ অৱস্থিতি পোৱা গৈছিল। যোৱাকালি পোৱালি 2টা ওলাইছিল আৰু তেনেকৈ অনুমান কৰি আজি আপোনাৰ ফ্ল'ৰটো ভাঙি ইতিমধ্যে আমাৰ বঙাইগাঁৱৰ পৰা ৰেস্কিউ টিম আহি ইতিমধ্যে 18টাকে সাপৰ পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সম্ভৱতঃ আৰু 2-4টা কিজনী আছে, তেওঁলোকে অভিযান চলাই আছে। তেনেকৈ 18টা সাপৰ পোৱালি, যিটো নাক ফেটি বুলি কয়, অতি বিষাক্ত সাপ, এই সাপটোৰ পোৱালি ইতিমধ্যে 18টা উদ্ধাৰ কৰিছে। কোন ঠাইত? এইটো নোৱাগাঁও চক হয়, মানিকপুৰ থানাৰ অন্তৰ্গত। পিছত সাপৰ পোৱালিকেইটা উদ্ধাৰ কৰি জংঘলত এৰি দিয়ে। কিন্তু একেলগে 25ডালকৈ নাকফেটি সাপৰ পোৱালি ওলোৱা ঘটনাই এতিয়া আচৰিত কৰিছে সকলোকে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, টাইম 8।